আজি আমি আলোচনা কৰিবলৈ লৈছো মাধৱদেৱ নামৰ পাত্ৰী আৰু এই পাত্ৰীৰ লেখক হৈছে লক্ষ্মীধৰ শৰ্মা আৰু এই বিষয়টি এইচএস সেকেন্ড ইয়াৰৰ এডভান্স এছামিছত সিলেবাছত লাগে প্ৰথম প্ৰশ্নটি স্ক্ৰিনত দেখা পাইছা ধৰ্মগ্লানি মানে কি ব্যক্তিগত আৰু জাতীয় জীৱনৰ একোটা অৱস্থা আহে যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি নীতিৰে নিজকে বান্ধি উন্নতিৰ পথত আগুৱাৰ ইচ্ছা নকৰে এই অৱস্থাকে গীতাত ধৰ্মগ্লানি বুলি কোৱা হৈছে মানে পাৰ্সোনাল লাইফত বা এটা কমিউনিটি জাতীয় জীৱত হেয়া অসমীয়া জাতীয় হ'ব পাৰে বা যিকোনো অন্য জাতীয় হ'ব পাৰে বা সম্প্ৰদায় হ'ব পাৰে তেওঁলোকৰ জীৱনত কি হয় এনেকুৱা এটা সিচুৱেচন অৱস্থা আহে যেতিয়া নিজৰ উন্নতি ডেভেলপমেন্টৰ কাৰণে কিছুমান ৰীতি নীতি প্ৰস্তুত কৰা হয় আৰু সেই ৰীতি নীতিকে নিজক এনেকৈ বাদ লোৱাই তাৰ পিছত কি হৈ যায় যি উন্নতি কৰিব কাৰণে যি ৰীতি নীতি বনাইছিল সেই এগেইনষ্ট হৈ যায় উন্নতিৰ পথত বাধা আহি যায় আৰু তাৰ কাৰণে তেওঁলোকে সেই ৰীতি নীতিক নেওচি আগুৱাই যাব নিবিচাৰে ডেভেলপ হ'ব নিবিচাৰে যে এনেকুৱা কৰি যদি মোৰ ধৰ্ম নষ্ট হয় মই এইটো কাম নকৰোঁ তাকে গীতাত ধৰ্মগ্লানি বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে বুজাই লিখা শংকৰদেৱ আৰু মাধৱদেৱ একে বৈষ্ণৱ আদৰ্শত বিশ্বাসী আছিল যদিও দুয়োজনৰ জীৱন দৰ্শনত যথেষ্ট পাৰ্থক্য আছিল ঠিক আছে শংকৰদেৱ মাধৱদেৱ একে ধৰ্মৰ প্ৰচাৰক আছিল হয়নে মাধৱদেৱ শংকৰদেৱৰ শিষ্য আছিল ইয়াতে লক্ষ্মীধৰ শৰ্মাই কৈছে পাত্ৰীত যদিও তেওঁলোকৰ যি ধৰ্মৰ আদৰ্শ একে আছিল তথাপিও তেওঁলোকৰ যি জীৱনৰ আদৰ্শ তাত বহুত পাৰ্থক্য আছিল কেনেকৈ দুয়োজন মহাপুৰুষে মুক্তি বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাকক বাদ দি নগৈছিল সাধাৰণ জনসাধাৰণে বা গয়া ৰাইজে বা নৰ্মেল হিউমেন বিঙে যেনেকৈ লাইফ এটা স্পেণ্ড কৰে তেনেকৈ শংকৰদেৱে স্পেণ্ড কৰিছিল আৰু তেওঁ সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় তাৰ কাৰণেও চেষ্টা কৰিছিল শংকৰদেৱে আৰু তেওঁৰ আদৰ্শ মানৱ সমাজৰ সৰ্বাংগীন উন্নতি কৰাত তেওঁৰ আদৰ্শ আছিল তেওঁ সংসাৰ কৰিছিল তেওঁ শংকৰদেৱে সংসাৰত বান খায়ো সংসাৰৰ লগত বান্ধি থকা নাছিল বা জীৱনৰ যি পৰ্যায়ত যিটো স্থানৰ দৰকাৰ আছিল বা যিটো কামৰ দৰকাৰ আছিল তেওঁ কৰি গৈছিল কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল কি গৃহ সংসাৰ সকলো ত্যাগ তেওঁ বিয়া পতা নাই তেওঁ কেৱলীয়া ভকত বুলি কোৱা হয় আৰু যি প্ৰকৃত সত্য বস্তু বা যাৰ সাহায্যৰে আত্মাক মুক্তি দিব পাৰি সেই সাৰ পদাৰ্থৰ একান্তপতীয়া সেৱা কৰিছিল মাধৱদেৱে তেওঁ কোনো ধৰণৰ সংসাৰৰ ঝামেলাত পৰাই নাছিল মাধৱদেৱে সংসাৰৰ ঝামেলাত পৰাই নাছিল কিন্তু শংকৰদেৱে সংসাৰ পাতিছিল তেওঁ ল'ৰা ছোৱালী আছিল কিন্তু মাধৱদেৱে সংসাৰৰ ঝামেলাত পৰা নাছিল তেওঁ ওৱান ফ'কাছ আছিল অকল এটাই লক্ষ্য আছিল তেওঁৰ জীৱনৰ মুক্তি আৰু শংকৰদেৱ উদাৰ আনহাতে মাধৱদেৱ গভীৰ আছিল এনেকুৱা ধৰণে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত পাৰ্থক্য থকা বুলি মাধৱদেৱ নামৰ প্ৰবন্ধটোত লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে লক্ষ্মীধৰ শৰ্মাই তেওঁৰ প্ৰবন্ধটোত কৈছে মাধৱদেৱ নামৰ প্ৰবন্ধটোত আৰু এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰিব দিছে এই প্ৰশ্নটোতে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে জাতিৰ প্ৰিয় বস্তু ভাষা সেই ভাষাক সবল সতেজ দীপ্তপূৰ্ণ কৰি গ'ল মাধৱদেৱে বংগদেশ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে অসমীয়া ভাষাৰ গৌৰৱ হ'ল সাহিত্য
এই সাহিত্য নথকা হ'লে অসমৰ দুৰ্দিনৰ সময়ত অসমীয়া ভাষা বুলি এটা পৃথক ভাষা নাথাকিলেহেঁতেন মাধৱদেৱৰ গভীৰ ভাৱপূৰ্ণ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল ভৰাই ৰাখিছে আৰু এয়াই উদ্ধৃত কথাষাৰিৰ তাৎপৰ্য এইখিনিয়ে লক্ষীধৰ শৰ্মাই মাধৱদেৱ নামৰ পাত্ৰীত ক'বলৈ চেষ্টা কৰিছে এই শাৰী বাক্যৰ জৰিয়তে যে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে নেক্সট প্ৰশ্ন কোন চনত ইয়াতে টাইপিং ৰৈ গৈছে এটা কোন চনত লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল 1897ত কোন চনত লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হৈছিল 1934 চনত লক্ষ্মীধৰ শৰ্মাই লিখা এখন গল্পপুথিৰ নাম ব্যৰ্থতাৰ দান লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম কি জীৱন স্মৃতি হৈছে লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থ ধী শক্তি শব্দৰ অৰ্থ কি বুদ্ধি বা মেধাৰ ক্ষমতা ধী শক্তি মানে বুদ্ধি বা মেধাৰ ক্ষমতা সৃজাম্যহম শব্দৰ অৰ্থ কি নিজক সৃষ্টি কৰোঁ অৰ্থাৎ জন্মগ্ৰহণ কৰোঁ উদ্দীপনা শব্দৰ অৰ্থ কি মনত আশাৰ ভাৱ জগাই দিয়া কাৰ্য আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ